ডাক্তৰ সুৰজিৎ গিৰিয়ে চাকৰি এৰি থৈ নাযায়, ঘূৰাই ল'ব পদত্যাগ পত্ৰ। আকৌ এবাৰ প্ৰমাণ হ'ল ৰাইজেই ৰজা। ৰাইজলৈ দুহাত তুলি সেৱা জনালে ডাক্তৰ সুৰজিৎ গিৰিয়ে। ৰাইজৰ স্বতঃস্ফূৰ্ত আহ্বানত অভিভূত তেওঁ। অভিভূত হ'ল ৰূপা ঘাচীৰ সেই আন্তৰিকতাপূৰ্ণ আহ্বানত। মই সকলো ৰাইজক আৰু অসমবাসীক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু মই নিজেও ভবা নাছিলোঁ যে ধৰক আপোনালোকে মোক ইমান মৰম বা কৰে ভাল পায়। আৰু কালি মই এইখিনি ঘটনা বা হেল্থ মিনিষ্টাৰ ছাৰ বা সকলোৱে মোক ফোন কৰাৰ আগতে মোক চবতকৈ আৱেগিক কৰি তুলিলে যেতিয়া ৰূপা ঘাচী 3 মাহৰ প্ৰেগনেণ্ট লেডি এগৰাকী আমি চিকিৎসা কৰি পেলাই ইয়াত জন্ম দিছিলোঁ বাচ্চাটো। এতিয়া তাই আহি পেলাই মোক কৈছে, তই ক'ত যাৱ, তোক কোনে পঠাইছে, তই যাব নোৱাৰ। এইগৰাকী সেইগৰাকী ৰূপা ঘাচী, যিগৰাকীৰ চিকিৎসা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছিল তেওঁ। 3 মহীয়া অন্তঃসত্ত্বা অৱস্থাত ৰূপা ঘাচীক এটা বিষাক্ত শংখচূড় সাপে দংশন কৰিছিল। সুৰজিৎ গিৰিৰ একক প্ৰচেষ্টাত ৰূপা ঘাচীয়ে এটি সুস্থ সন্তান পৰৱৰ্তী সময়ত জন্ম দিছিল। সেইগৰাকী ৰূপা ঘাচীৰ আহ্বানত চকুপানী ওলাইছিল ডাক্তৰ সুৰজিৎ গিৰিৰ। ইয়াৰ পূৰ্বে আৰু এবাৰ নিৰলে কান্দিছিল তেওঁ। এচিএছ বিষয়া পৰিস্মিতা দিহিঙীয়াই কৰা অপমানত চকুৰ পানী টুকিছিল তেওঁ। এই আন্তৰিকতাটো দেখি পেলাই মই তেতিয়াই অবাক হৈ গ'লোঁ। মোৰ দুবাৰ চকু পানী ওলালে। আমাৰ সেইদিনাখন অপমান কৰি পেলাই চকু পানী ওলালে। মোৰ নিজৰ আৰু আপোনাৰ ৰুমত সেইদিনাখন মই নিজে চকু পানী উলিয়ালোঁ। আৰু কালিও যেতিয়া ৰূপা ঘাচীয়ে তেনেকুৱা ক'লে মোৰ নিজৰ চকু পানী ওলালে। আৰু ৰাইজৰ যিখিনি আপোনালোকৰ ছাপোৰ্ট পালোঁ, মই এইটো অভূতপূৰ্ব। আৰু মই নিজেই ৰাইজৰ হৈ কাম কৰিবলৈ আগবাঢ়ি যাম। যদিও এতিয়া মই উইথড্ৰ কৰা নাই, আৰু ডেফিনেটলি উইথড্ৰ কৰিবলৈ মই বিবেচনা কৰিছোঁ। তেওঁলৈ স্বাস্থ্যমন্ত্ৰীয়ে ফোন কৰিছিল NSMৰ পৰিচালন সঞ্চালকে। আমাৰ হেল্থ মিনিষ্টাৰ ডাঙৰীয়া তেওঁ ফোন কৰিলে, আৰু লগতে আমাৰ MD NHM তেওঁ আমাক ফোন কৰিলে। আৰু তেওঁক মানে বৃহত্তৰ জনতাৰ খাতিৰত আৰু মানে ৰেজিগনেশ্যনটো উঠাই ল'বলৈ তেওঁ অনুৰোধ কৰে। সকলোৰে অনুৰোধত আৰু ৰাইজৰ স্বাৰ্থত মানে আমি এইটো বিবেচনা কৰিব বিচাৰিছোঁ। সাংবাদিকে ডাক্তৰ সুৰজিৎ গিৰিক প্ৰশ্ন কৰিছিল, আপোনাক দুৰ্ব্যৱহাৰ কৰা বিষয়াগৰাকীৰ শাস্তি হোৱাটো বিচাৰে নেকি? স্বভাৱসুলভ সৰলতাৰে ডাক্তৰ গিৰিৰ উত্তৰ, তেওঁক লৈ মোৰ ক'বলগীয়া একো নাই। মই একো আহ্বান নজনাওঁ, কাৰণ আমাক প্ৰশাসনো লাগিব, আৰু লগতে আমাক ৰাইজো লাগিব, আমাক ডাক্তৰো লাগিব, মোৰ ষ্টাফো লাগিব, সকলোৱে লাগিব। আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। যিহেতু আমাৰ অসমত যিটো শূন্য মৃত্যুৰ যিটো আমাৰ ঈপ্সিত লক্ষ্য আছে, সেই লক্ষ্যটোৰ কাৰণে আমাক অকল এজন মানুহ নালাগে, আমাক সকলো লাগে। চ' সেইকাৰণে মোৰ তেখেতৰ এগেইনষ্টে একো ক'বলগীয়াও নাই। যদি বিভাগীয় কিবা কৰে সেইখিনি বেলেগ কথা, কিন্তু মোৰ ফালৰ পৰা একো ধৰণৰ তেনেকুৱা নাই। তেওঁৰ মতে ৰাইজৰ স্বতঃস্ফূৰ্ত পদক্ষেপে সমাজৰ পৰা বহু ঋণাত্মক ধাৰা আঁতৰাই পঠাব পাৰে। এণ্টিভেনম এগেইনষ্ট দ্য বি, মানে আমাৰ মই বুলিয়ে নহওক যোনেই নহওক, আপুনি ধৰক বেলেগ যিবোৰ বি সৃষ্টি হয়, সেই বিহৰ এগেইনষ্টে এণ্টিভেনমটোৱেই মেইন ট্ৰিটমেণ্ট। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ যিটো ৰাইজে আপোনাৰ ধৰক পদক্ষেপ ল'লে, স্বতঃস্ফূৰ্তভাৱে পদক্ষেপ ল'লে, সেই পদক্ষেপেই এণ্টিভেনম। ইফালে সুৰজিৎ গিৰিৰ সপক্ষে চিকিৎসালয় কৰ্তৃপক্ষৰো স্পষ্ট মত। কাৰোবাৰ যদি অসুখ হয়, নিশা ডিউটি তেওঁ কৰে। ডক্টৰ যদি কাৰোবাৰ অসুখত ভোগে, তেখেতে নাইট ডিউটি কৰে। কিন্তু ৰোষ্টাৰখনৰ যিহেতু তেখেতৰ ফিল্ডত ঘূৰি ফুৰে, তাৰমানে শনিবাৰ দেওবাৰটো মই এক্সামটেড কৰিছোঁ অসমৰ ৰাইজৰ কাৰণে ডক্টৰ গিৰিক আমাৰ ডিমৌৰ পৰা মই ডিউটিৰ খাতিৰত কেতিয়াবা এক্সামটেড কৰি ৰাখিছোঁ। আৰু বাকী তেখেততো সোমবাৰৰ পৰা আপোনাৰ শুকুৰবাৰলৈকে ইয়াত আপোনাৰ চবেই জানে এনাস্থেচিয়া দিয়ে, চিজাৰিন কৰে। মন পৰিছে 6000 ওচৰা-ওচৰি চিজাৰিন কৰিছে, 3000 পাৰ হ'ল হ'বলৈ স্নেক বাইটৰ। গতিকে মই গৌৰৱান্বিত, এইখন হস্পিটেলৰ মই উপ অধীক্ষক হিচাপে মই গৌৰৱান্বিত। মই কেতিয়াও ভবা নাছিলোঁ, মই হতবাক ডক্টৰ সুৰজিৎ গিৰিয়ে অব্যাহতি ল'ব চাকৰিৰ পৰা। এইটো দুৰ্ভাগ্যজনক এটা ইনচিডেণ্ট ঘটিলে, ভৱিষ্যতে এনেকুৱা ধৰণৰ ইনচিডেণ্ট নঘটক। আৰু কোনোবা যদি তেনেকুৱা ধৰণৰ ইয়াত ভিজিট কৰে, অন্ততঃ উপ অধীক্ষক বা ছুপাৰিণ্টেণ্ডেণ্টক সোধক তেখেতে কি ফাংচন কৰি আছে। উল্লেখ্য, ডাক্তৰ সুৰজিৎ গিৰিয়ে নৈশ দায়িত্ব পালন কৰা নকৰাক লৈ জিলা দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়াই প্ৰশ্ন উত্থাপন কৰিছিল। কৰ্তব্যৰ পৰা মতাই নি অপমান কৰিছিল ডাক্তৰ সুৰজিৎ গিৰিক। এই কথাত অপমানিত হৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল চিকিৎসকগৰাকীয়ে। আৰু তাৰ পিছৰখিনি ইতিহাস। ডিমৌৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সৈতে মৃত্যুল বুঢ়াগোহাঁইৰ সহযোগত গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।